হাই ফ্ৰেণ্ড, হাঁহিবলৈ মন আছে নেকি? তেনেহ'লে আহক শুনো মিহিকাইৰ বিখ্যাত ফকৰা। খুচৰিলে বাৰী, মুচৰিলে দাড়ি। বনাব লাগিব সেউজীয়া সেউজীয়া পথাৰতো বোকা নাই, ধুনীয়া ধুনীয়া ছোৱালীবোৰ খালী নাই, চব বুকিঙে হৈ থাকে। আৰু তাৰপিছত আয়ো নিজৰ খেতি বাতি হ'লে কিমান ভাল লাগে, ডিজাইন ডিজাইন খাবলৈ পায়। আয়ো জহা বহা ডিজাইন ডিজাইন মানে এইবুলি চুঙা দিয়া চুঙা চাউল, চুঙা চাউল হাঁহ মাংসৰ লগত কিমান তৃপ্তি লাগিব খানা। খুচৰিলে বাৰী, মুচৰিলে দাড়ি। খেতি খুচৰি থাকিব, খুচৰিলে বাৰী, মুচৰিলে দাড়ি। মানে বাৰীখন খুচৰিব লাগিব, তেতিয়া প্ৰডাকশ্যন হ'ব। মোক দেখি কেনেকুৱা লাগে, ইমান ভাল লাগিছে ন, বৃন্দাবনত থকাতকৈ আনন্দ লাগিছে আৰু নে কি কয়? মাটি ৰুব হুলাহুলি, কথা ক'ব খোলা খুলি, আমাৰ বাৰী বাঁগাত আপোনালোকক কৈছা কথাটো বুজিছা। কিমান ধুনীয়া ডাইলগ বনাব লাগিব। সেউজীয়া সেউজীয়া পথাৰতো বোকা নাই, ধুনীয়া ধুনীয়া ছোৱালীবোৰ খালী নাই, চব বুকিঙে হৈ থাকে। আৰু তাৰপিছত সেউজীয়া সেউজীয়া পথাৰতো বোকা নাই, পথাৰত বোকা নাই, ধুনীয়া ধুনীয়া ছোৱালীবোৰ ধান হয়, তেতিয়া পথাৰত বোকা নাথাকে আৰু ধুনীয়া ধুনীয়া ছোৱালীবোৰ খালী নাই, চব বুকিঙে হৈ থাকে। আৰু কওক ব্ৰহ্মপুত্ৰ বৰপানী কপি কপি উঠিব, ভিন্দু যাব সময়ত বাইদেৱে কেনেকে বাই বাই দি হুকে খুন্দা মাৰি ধৰে, এবাৰ পিন্ধি বুমাই দিব কি ক'লে? ব্ৰহ্মপুত্ৰ বৰপানী কপি কপি উঠিব, ভিন্দু যাব সময়ত বাইদেৱে কেনেকে হুকে খুন্দা মাৰি বাই বাই দিয়া কথা। কেলকাতালৈ গৈছিলো, কেলকাতালৈ আমাৰ মালিকনীক লৈ গৈছো আৰু ষ্ট্ৰং ফেমিলি অফ মালিকনী। তেতিয়া মোহনবাৰী প্লেনত ধৰিবলৈ লওঁতে ঠিং ঠিং বাজিলে নহয়, ৰিভলভাৰ আছিলে। ষ্ট্ৰং ফেমিলি হোল্ডাৰ ইন বডিগাৰ্ড, ৰিভলভাৰ একদম খেয়া উঠি আছে মোক কেনেকে আৰ্মিয়ে। তাৰপৰা হেনজনীকত আহিলে, ফেচাৰ দোকানটো ঘূৰি গ'ল, টিকেটত লেখা আছে ষ্ট্ৰং ফেমিলি হোল্ডাৰ ইন বডিগাৰ্ড, ইট ৰিভলভাৰ। তেওঁ আহিব লাগিলে কাউৰীয়ে নমলীয়া। এতিয়া নাহৰপুতি বাঘটো ক'ত শুই আছে নহয়, মই দেখিলে গম পাওঁ, চাই বিয়া কৰিলে পাহাৰত কাউৰী দুজনীয়ে কাহ কাকৈ খাই ৰখি থাকে, তাত শুই আছে। আও নাযাবি সেইটো বাঘ। মই এবেলি বুজিছে নে হাতী চলাইছিলো, হাতী চলাওঁতে চিকাৰ কৰিবলৈ গৈছিলো, চিকাৰ কৰিবলৈ যাওঁতে কৈছো নহয় আকৌ বাঘ এটা জোক চেলি চেলি ৰাস্তাতে বহি আছে, দুটা দুটা পঠিলে, এটা তাত জ্বলাই সেইমতে গুচি আহিলো। আপোনাৰ গোটেই অঞ্চলটো মানে মিহি মিহি মিলি জুলি আদৰ্শ খেতিয়ক যোগান মন্ত্ৰী। নহয় নহয়, মিহি মিহি যোগান মন্ত্ৰীটো কেনেকে আহিলে? সেইটো মই নিজে দি লৈছো, কি লাগে পটাপট বানপানী হাতী আহে। আপুনি যে বস্তু দেখিলো এতিয়া, সেই বস্তুবিলাক কি বুলি কয়? এইটো মিহি মিহি কি? মিহি মিহি মিলি জুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী। যি লাগে যোগান মন্ত্ৰী আপুনি? 10টা গেছ লাগে 20টা পেলাই দিওঁ। কি কয় মানুহবোৰ দেখিবলৈ লিংকি থাকে, কেপাচিটি কাৰ্ড কিমান নাজানে, ডাইটি ঘাইটি বোলে 11,000। বাহ নে কি কয়? সেইবোৰ প্ৰত্যেকৰ ডিজাইন ডিজাইন এক্সপেঞ্চ আছে। কি কয় মাটি ৰুব খোলা খুলি, কথা ক'ব খোলা খুলি, আমাৰ বাৰী বাংগাত আপোনালোকক কৈছা কথাটো বুজিছা। মোৰ কথাকেইটা চালনী চালি পেলক, খোলাতে যাই পেলক, পটানটো ওলাই দিয়ক, গুটিকেইটা মণি বেগত ওলাইতো কথাও পটান গুটি থাকে। বৰ ডাঙৰ কথা কৈছে এইটো, কথাও পটান গুটি থাকে, কথাৰো পটান থাকে। কথাৰ আঁতত কথাকেইটা আপুনি জুকিয়াই ল'ব লাগিব নাই? এতিয়া ডি চিৰ লগত পুলিচৰ কাজিয়া হৈছে, কাজিয়া হওঁতে কোন দোষী নিদোষী এনকুৱাৰী কৰিব লাগিব, ৰাস্তালৈ আহিব পুলিচে। আপুনি মোক কেইটামান কথা কওক, এতিয়া আপোনাৰ ৰসাল কথাৰে কওক, ৰসাল কথাৰে আপুনি বুজাই দিয়ক। এতিয়াৰ ল'ৰা ছোৱালীবিলাক দেখিলে আপোনাৰ কি ভাৱ হয়? মই এটা এটাকে সুধি যাম আপোনাক দেই, কৈ যাওক। এতিয়া ল'ৰা ছোৱালীবিলাক দেখিলে আপোনাৰ কি ভাৱ হয়? এতিয়া ল'ৰা ছোৱালীবোৰ শুনক, এতিয়া ল'ৰাবোৰ মই চেয়া দেখিলে কৈ দিব লক্ষণীয়া কুলক্ষণীয়া ডিজাইন ডিজাইন কথা আছে। যিটো লক্ষ্মী লানা একদম ধীৰে সুস্থি আহিব, কলৈখনে দিল্লী এক্সপ্ৰেছ যোৱাদি যাব, তাৰ এখন নিজৰ গাড়ী নে লোকৰ গাড়ী চলালে গম পাব। গাঁতটো পৰিব, গেজেক কৰিব নিজৰ গাড়ী হলে, লোকৰ গাড়ী হলে এই গাঁত চান নাবাচে। ৰেল গাড়ীয়ে উকিয়াই, জীপ গাড়ীয়ে থপিয়াই। মই সেইদিনাখন সোণাৰীত বুজিছে, সোণাৰীত কি কৈছো, এটা ল'ৰাই মাৰুতি এখন লৈ আহিছে, মাৰুতি এখনে যি স্পীডত গৈছে, তাৰমানে ডি পি ওচৰ আছে, মহকুমা অধুপতিও আছে, তেতিয়া কৈছে তাৰ বোলো ইয়াত যিমান 700মান চাহ বাগানহে আছে বোলে, যিটো স্পীডত গৈছে। লেভেল মানে নেকি? আচ্ছা, আপুনি পলিটিক্স কেনেকুৱা পায়? পলিটিক্স ৰাজনীতি, দুৰ্নীতি, কূটনীতি, নীতি 3টা আছে। গাঁৱত এসোপা অকল কূটনীতি, গাঁৱত কূটনীতি, ৰাজনীতি, দুৰ্নীতি, কূটনীতি। গাঁৱত অকল কূটনীতি থাকে। আৰু আমি হলো খুব কষ্ট কৰো,
খুচৰিলে বাৰী মুচৰিলে দাড়ি হাৰক মাটি কৰি তেজক পানী কৰি কিমান দুখেৰে ধন ঘটি কাইছো আয়ু আচ্ছা তাত কূটনীতি হয় গাঁৱত গাঁৱত কূটনীতি আছে তাৰপিছত দুৰ্নীতি তাতে ইয়াকেইটো নিদিবি চান্সটো এইটো নকৰিবি তই পিঙাই থাকে কি কয় ৰাজনীতিৰ মানুহবিলাক দেখিলে কেনেকুৱা লাগে সেইটো পেটত এটা কথা মুখত এটা কথা আপুনি এজন খেতিয়ক কি কি খেতি কৰে আপুনি মই কুঁহিয়াৰ খেতি কৰো কুঁহিয়াৰ কল আকৌ ধান খেতি বাঁহ খেতি বাঁহত পুৰা একদম মোৰ এতিয়া বাঁহবোৰ দেখিলে আপুনি আচৰিত খাব আজি চাবলৈ যাব ছাৰ কেনেকুৱা প্ৰডাকশ্যন হৈ আছে জাতি বাঁহ খুচৰিলে বাৰী মুচৰিলে দাড়ি বাঁহজোপা ভেটিব লাগিব গুৰিটো নিয়ম আছে ন গুৰিটো ভেটাৰ লগে লগে হা আৰু এইটো গাভিনী বাঁহ কাটিব নালাগে গাভিনী বাঁহ তাত 2 বছৰ 3 বছৰকে গাভিনী হৈ থাকে তাৰ পাছতো কাটিব লাগিব কথাটো বুজিলে আৰু গুৰিটো ভেটাৰ লগে লগে চুৱ চেপ গাহৰি চেপ কেছখন কপকপীয়া হয় বাঁহৰ খেতি আপোনাৰ মূল খেতি আৰু কি কৰে আৰু ধান খেতি আৰু কল খেতি কল কেনেকুৱা ৰুওঁ আৰু জাহাজী কল এই যেতিয়া চ'তমহীয়াত পানী শুকাই যায় অলপ পানী ঢালিলো আকৌ কলটো ডাঙৰ ডাঙৰ হৈ আহে দিলটো কাটি দিবলৈ কলক লৈ কি আছে যোজনা কলক সেইবোৰ জানিব লাগিব 3 থোকা কল ৰোৱাৰ লগে লগে ডাঙৰ ডাঙৰ হৈ গ'ল নহয় তাৰপিছত কল থোকা আকৌ চেঞ্জ কৰি দিবলৈ জেগাডোখৰ চেঞ্জ কৰালে এতিয়া মাইকী ছোৱালীজনী এই মাকৰ কথা বোলে এচনীয়া পতা যেতিয়া মানুহটো ঘবাই যায় ম্যাদী পতা হৈ যায় বদলাই দিয়া লগে চেয়া কেনেকুৱা হৈ আহে কলজোপা বদলাই দিলে ধুনীয়া হৈ যায় কি কয় একদম গৰু কিমান আছে আপোনাৰ গৰু এতিয়া মোৰ 5টা আছে পুৱাই যে চাইকেলখন লৈ মই দেখা পাইছো চাইকেলখন লৈ আপুনি ঘৰৰ পৰা ওলাই আহে ৰাতিপুৱাই উঠি আহে 5 বজাত উঠো একদম ৰাউণ্ড কৰি গোটেই এলিফেণ্ট পাইলট হাতী মাউট কৰিছিলো সৰুতে তাত কৰি মেলি তাৰপৰা ইন্দ্ৰজিৎ বৰুৱাৰ লগত আছিলো বডিগাৰ্ড তেওঁ মানে 7খন বাগানৰ মালিকৰ মই বডিগাৰ্ড আছিলো বিমলাপুৰ ৰাংচালি ভূঞাখাত লাডগ সৌচুৱাই গুজৰাটী কিমান আনন্দ তাৰপিছত তেতিয়া তাৰ মাজতে থাকো ইণ্ডিয়া বৰুৱা পিপি মেনকা ডেন্সাৰ আছিলে তাইৰ লগত বডিগাৰ্ড আছিলো কি কয় তাই বডিগাৰ্ড আছিলো মই ইণ্ডিয়া পিপি এতিয়া বডিগাৰ্ডত জিন্স ক্লাবত ডেন্স দিবলৈ যায় আৰু 100 টকীয়া 500 টকীয়া নোট 2000 টকীয়া নোট ব্লাউজত চিলাই দিয়ে আৰু গোটেই পইচাবোৰ মোক কাষত বহি দিয়ে এৰিব বোলে মোক কিমান ভাল লাগে 5000 টকা ফাক মাৰি দিওঁ কোম্পানী নৈ পানী আপুনি ফকৰা যোজনা কোম্পানী নৈ পানী সাগৰৰ ভাগৰ নাই কিমান খাব কোম্পানী নৈ পানী সাগৰৰ ভাগৰ নাই সাগৰৰ ভাগৰ বয়ে থাকে একদম হয়নে হয় মাটি ৰুব হুলাহুলি কথা কব খোলা খুলি আমাৰ বাৰী বাঁহ গাজ আপোনালোকক খৰিছা কথাটো বুজিছা বুজিলে কথাটো বুজি পালানে এই মই কোৱা কথাটো বুজাই দিলে আৰু এটা মই কথা কওঁ এইখন পকা ঘৰ স্কুল এইখন স্কুল ইয়াত এটা বৰ হুঁচিয়াৰ থাকিব এই হুঁচিয়াৰটো কি হ'ব লাগে কেতিয়া জানা ভূঁইকপ কেনি আহি গ'ল দুৱাৰ খট খট বেৰ চাউল মত মত মানুহৰ থট মত লাগিল হৰিবল আঁঠু গাইকে বাহিৰলৈ ওলাই তাৰমানে ভূমিকম্প আহিলে কি কৰিব লাগে এই ছোৱালীবোৰ কিমান দামী দামী ল'ৰা ছোৱালী ভূমিকম্প হ'লে কি হ'ব লাগে ভূঁইকপ কেনি আহি গ'ল দুৱাৰ খট খট বেৰ চাউল মত মত মানুহৰ থট মত লাগিল হৰিবল আঁঠু গাইকে বাহিৰলৈ ওলাই খুব ধুনীয়া আৰু এই কথাকেইটা মগজত ভৰাই লবা মোৰ কথাকেইটা চালনীয়ে চালি পেলোৱা কোলাৰে যাই পেলোৱা পতানবোৰ ৰুৱাই দিয়া গুটিকেইটা মণি বেগত ককা কেনেকুৱা ভাল লাগিছিলে ভাল লাগিছিলে ককা আৰু ইহঁতৰ কাৰণে কি আছে আৰু তোমালোকে স্কুললৈ আহিছা পঢ়িছা শুনিছা মা দেউতাৰ কথা শুনিবা ফাৰ্ষ্ট কুকুৰা ডাকতে উঠিবা কি কৰিব সোনকালে উঠি মুখ চুখ ধুই মেলি একদম ধুনীয়াকে কিতাপ পঢ়িবা দেউতাৰ মৰমত বুকু ভৰাই খাবলৈ পায় আইতাই দিলে কল্পনা দেউতাই দিলে জপনা নৈ সমান বব কোন আই সমান হ'ব কোন তাতকৈ ডাঙৰ মানুহ হ'ব নোৱাৰে নে কি কয় ইকৰা পাতৰে জাহাজখন বনালো তামোলৰ পিতেৰে উঠি বোলালো চূণ চাদা সৰস্বতী আধা তাক নেখালে মস্ত গাদা নিজে প্ৰডাকশ্যন কৰিছো এইবিলাক নিজে কৰিছে বিৰাট খেতিয়ক মই সাংঘাতিক মই লোন চোন একো নাপাওঁ ষ্টেট বেংকৰ লোন বিচাৰিলো বুজিছে
আহিব হোম ডেলিভাৰী লগত ডাইলগ ডাইলগবোৰ কেনেকৈ দিওঁ হট ডাইলগ আৰু গাখীৰ লৈ গৰু কেইজনী তিনিজনী আছে মৰমী চেনেহী লখিমী দিল বাহাৰ মন চোকা মতাৰ লগে লগে দৌৰি আহে দিল বাহাৰ আৰু মন চোকা ভিডিঅ'টি যদি ভাল পাইছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ।